নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমান ভালে কুশলে আছোঁ আৰু মই আজি আপোনালোকৰ কাৰণে খুব ধুনীয়া এটা ভিডিঅ' লৈ আহিছোঁ আচলতে মোৰ আজি ভিডিঅ'ৰ টপিক আছিল বেলেগ মই আজি অলপ আগতে ভাবিছিলোঁ যে যিহেতু 2025 চনটো শেষেই হ'ল 26 চনৰ আৰম্ভণিতে নিগেটিভিটিবোৰ কেনেধৰণে দূৰ কৰিব আমি যেনেধৰণে হোমযজ্ঞ ব্ৰাহ্মণৰ বা পুৰোহিতৰ দ্বাৰা আমি কৰোঁ ঠিক তেনেকৈ কিছু কম পৰিমাণে নিজে নিজৰ সমস্যা কিছুমান দূৰ কৰিবৰ কাৰণে ঘৰতে আমি কিছু নিয়ম কৰিব পাৰোঁ তেনেধৰণে যে বেয়া শক্তি নিগেটিভিটি আমি কেনেধৰণে দূৰ কৰিব পাৰোঁ জ্বলাই শেষ কৰিব পাৰোঁ জুইত দি এই গোটেই প্ৰক্ৰিয়াটো ইতিমধ্যে বিভিন্নজনে কৰে অসমৰ বাহিৰত সেই কথাখিনি অকণমান মই অধ্যয়ন কৰিছোঁ কৰি আপোনালোকক জনাম বুলি ভাবিছিলোঁ কিন্তু আজি সেই কথাটো নহ'ব কাৰণ আজি যিটো ভিডিঅ' মই প্ৰস্তুত কৰিব লৈছোঁ কাৰণ এইমাত্ৰ ভিডিঅ'টো বনাবলৈ লোৱাৰ ঠিক 1 মিনিট আগত ফোনটো আহিছে মঙ্গলদৈৰ পৰা তেখেতৰ নামটো মই নকওঁ তেওঁ ইচ্ছা কৰিছে যে তেখেতৰ ভিডিঅ'টো আজি প্ৰচাৰ হ'ব লাগে তেখেতৰ কথাখিনি আজি মই আপোনালোকক জনাব লাগে আৰু তেওঁৰ অনুৰোধ মৰ্মে মই আপোনালোকক সেই খবৰটো দিব ওলাইছোঁ যে মই যেতিয়া শ্বিলঙলৈ যাত্ৰাত গৈছিলোঁ শ্বিলঙৰ নিমন্ত্ৰণত গৈছিলোঁ তেতিয়া মোক এজন লোকে ফোন কৰিছিলে আৰু তেখেতৰ প্ৰব্লেমটো শুনি মই নিজে বহুত বেছি আচৰিত হৈ গৈছিলোঁ আচৰিত মানে মই ক'ব নোৱাৰোঁ আপোনালোকক যে তেখেতৰ পত্নীৰ জৰায়ুত 4 কেজি ওজনৰ এটা টিউমাৰ আছিলে আপোনালোকে ভাবক যে আমাৰ যেতিয়া মানে গ্ৰামত 100 গ্ৰামতকৈ তলৰ টিউমাৰ ওজনৰ যদি থাকে তেতিয়াও আমাৰ কেনেধৰণৰ অৱস্থা হয় কিন্তু তেখেতৰ পত্নীৰ জৰায়ুত আছিল 4 কেজি ওজনৰ টিউমাৰ আপোনালোকে ভাবক যে 4 কেজি ওজনৰ এটা টিউমাৰ যদি পেটত লৈ থাকিব তেনেহ'লে সেই মানুহগৰাকীৰ বেদনা কষ্ট কেনেকুৱা হ'ব লাগিব বা কিমান কষ্ট পাব লাগিব গতিকে আমাৰ নিজৰে মানে ধৰি লওক কোনোবা এজন লোকৰ যদিও 100 গ্ৰামতকৈ কম ওজনৰ টিউমাৰ থাকে আমি কিমান বেছি ভয় খাই যাওঁ কিমান বেছি আমাৰ মানে দুশ্চিন্তাই আৱৰি ধৰে যে আমাৰ কি হ'ব কি নহ'ব কিন্তু তেওঁ 4 কেজি ওজনৰ এটা টিউমাৰ পেটত লৈ জৰায়ুত লৈ তেওঁ চিকিৎসাৰ বাবে আগবাঢ়িছিলে আৰু ডাক্তৰে তেখেতক কৈছিলে যে এই অপাৰেশ্যনটো ইমান বেছি সফল আপোনালোকে কামনা নকৰিব গতিকে এইটো সাকসেসফুল নহ'ব পাৰে আৰু অপাৰেশ্যনটো তেওঁলোকে গ্যাৰান্টি ল'ব কোনো কাৰণে বিচৰা নাছিলে তেওঁ মোক ফোন কৰিছিলে মই যেতিয়া আছিলোঁ শ্বিলঙত আছিলোঁ তেওঁ তেতিয়া ফোন কৰিছিলে নামঘৰলৈ বুলি চাকি এগছ বহাব দিছিলে ঠিক সেইখিনি সময়তে মোৰ হাতৰ ব্ৰেচলেটডাল হেৰাইছিলে যে আপোনালোকক জনাইছিলোঁ যে মোৰ হনুমানৰ গদা থকা ব্ৰেচলেটডাল মোৰ শ্বিলঙত হেৰাইছিলে ঠিক তেনে সময়তে তেওঁ মোক ফোন কৰিছিলে আৰু তেওঁ কথাখিনি কৈ দুখ কৰিছিলে মই কৈছিলোঁ যে হ'ব মই শ্বিলঙত আছোঁ গৈ পেলাইতো মই আপোনালোকৰ কাৰণে কৰি দিম মোৰ যিখিনি সেৱা প্ৰাৰ্থনা কৰোঁ বা মানে হেতু মোৰ ফালৰ পৰা কোনো বেলেগ নহয় আপুনি চাকি এগছ দিছে যে মই আপোনাৰ মনোকামনা সিদ্ধিৰ বাবে ভগৱানক কওঁ যে আপোনাৰ যাতে মনোকামনা সিদ্ধি হয় কথাটো সিমানে কোনো ধৰণৰ মই তন্ত্ৰ মন্ত্ৰ বেজবেজালি বা মোৰ কোনো বাহিৰৰ ওপৰুৱা একো শক্তি নাই যে মই আপোনাৰ কিবা এটা ঠিক কৰি দিম এইটো কথা ভুল ভাবি নাথাকিব এইবোৰ অন্ধবিশ্বাস হয় কেৱল মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ মই সেইখিনি কৰিলোঁ আৰু তেওঁ মোক কোৱা মতে যে তেওঁ যেতিয়া সেই 4 কেজি ওজনৰ টিউমাৰটো লৈ তেখেতক ডক্টৰক দেখাব গৈছিলে তেতিয়া তেখেতৰ ধৰা পৰিছিলে আন এটা 2 কেজি ওজনৰ টিউমাৰ পাকস্থলীৰ ওচৰত আপোনালোকে ভাবক 4 কেজি আৰু 2 কেজি মানে 6 কেজি ওজনৰ টিউমাৰ লৈ তেখেত জীয়াই আছিলে আৰু তেখেতে এটা 4 কেজি এটা 2 কেজি গতিকে কিমান বেছি কষ্টত মানুহগৰাকী আছিলে তেওঁ মানে মই ভাবিবও নোৱাৰোঁ মই কওঁতেও আজি মোৰ দুখ লাগিছে কিন্তু তেওঁ হাঁহি হাঁহি মোক কৈছে যে আপোনাৰ কৃপাত ভগৱান হনুমানজীৰ কৃপাত আমাৰ সেই অপাৰেশ্যন দুটা সাকসেসফুল হ'ল আৰু সেই কথাটো আপোনাক মই জনাইছোঁ এই কাৰণে যাতে আপুনি আন কেইজনমান লোকো যাতে ভগৱানৰ ওপৰত যি বিশ্বাস কিছুমানে হেৰুৱাই পেলাই বা কিছুমান লোকে ভগৱান বিশ্বাস কৰিব নিবিচাৰে তেওঁলোককো যাতে এই খবৰটো দিয়ে যাতে তেওঁলোকেও হনুমানজীৰ প্ৰচাৰৰ যি আপুনি কাম কৰিছে তাত তেওঁলোকে মনোযোগ দিয়ে আৰু তেওঁলোকে নিজৰ ৰোগ শোক পীড়াপৃষ্টি দূৰ কৰিবৰ কাৰণে যাতে তেওঁলোকে হনুমানজীৰ চৰণত যায় হনুমান চালিচা ৰেগুলাৰ পাঠ কৰে আৰু তেওঁ মোক কৈছিলে যে আপুনি মোক যিয়ে নিয়ম দিছিলে ভিডিঅ' আকাৰে এই প্ৰত্যেকটো নিয়মে মই কৰিবলৈ চেষ্টা কৰিছিলোঁ 3 দিনৰ যিটো নিয়ম কৈছিলোঁ মঙ্গলবাৰ সেইটো কৰিছিলোঁ
কৰিছিলে যোৱাবাৰ যিটো নিয়ম দিছিলোঁ যে এখন কাগজত লিখি সমস্যাটো আপুনি পকেটত ভৰাই থোৱাৰ যিটো মানে নিয়ম কৈছিলোঁ সেইটোও তেওঁ কৰিছিলে আৰু গোটেইখিনি কৰাৰ পিছত আজি তেওঁ মোক ফাইনেলি ফোন কৰি কৈছে যে আজি ডক্টৰৰ ওচৰত যাওঁতে কৈছে যে কমপ্লিটলি তেখেতৰ মানে পত্নীৰ সম্পূৰ্ণ সুস্থ কোনো কষ্ট এতিয়া আৰু কৰিব লগা নাই আৰু তেওঁলোকে যিটো সাসপেক্ট কৰিছিলে ডাক্তৰে যে তেখেতৰ দুৰাৰোগ্য এটা বেমাৰলৈ সেই বেমাৰ মানে সেই ৰোগটোলৈ যাব পাৰে বুলি সেইখিনিও ভগৱানৰ কৃপাত নহল আৰু ডাক্তৰ সকলো বোলে আচৰিত হৈছে যে ইমান ডাঙৰ সফল অপাৰেশ্যন তেওঁলোকে মানে সফলভাৱে কৰিলে আৰু আপোনালোকে যদি কথাটো বিশ্বাস হোৱা নাই তেনেহলে আপোনালোকে নিজে আমাৰ সাংসাৰিত থকা এইমছ হস্পিটালত কোনোবা লোকে 4 কেজি ওজনৰ টিউমাৰ অপাৰেশ্যন কৰিছে নেকি খবৰ ললে গম পাব আৰু তেওঁ মোক আজি নিজে ধুনীয়াকৈ ফোন কৰি কৈছে যে এই খবৰটো আপুনি দিয়ক মুঠতে আজিয়ে দিব লাগে গতিকে মই অন্য যিটো ভিডিঅ' বনাম বুলি ভাবিছিলোঁ সেই ভিডিঅ'টো আৰু আজি বনাব পৰা নগল অহা কাইলৈ চাগে সেই ভিডিঅ'টো আপোনালোকৰ কাৰণে দিম এই ভাল খবৰটো আপোনালোকক দিবৰ কাৰণে এই মুহূৰ্তত মই খুব বেছি আনন্দিত হৈছোঁ আৰু তেখেতে কৈছে যে আপোনালোকৰ তালৈ এদিন যাম মই আহিব যেতিয়া আপোনাৰ সুবিধা হয় আৰু এই খবৰটো খুব বেছি ভাল লাগিল মই যে আপুনি ভাবকচোন 4 আৰু 2 6 কেজি ওজনৰ টিউমাৰ এটা মহিলাসকলৰ জৰায়ুত আৰু এটা মানে 2 কেজি পাকস্থলী নে তেনেকৈ যকৃত তেনেকুৱা কিবা এটা বুলি কৈছিল আৰু গতিকে ভগৱানৰ যেতিয়া আপোনাৰ প্ৰতি কৃপা থাকিব ভগৱানৰ যদি আপোনাৰ প্ৰতি সুদৃষ্টি থাকিব আপোনাৰ যদি ভগৱানৰ ওপৰত বিশ্বাস থাকিব তেতিয়া আপুনি যিকোনো অসাধ্য কাম সিদ্ধি কৰিব পাৰে এই কথাটো কিন্তু মই বিশ্বাস কৰোঁ খুব সুন্দৰভাৱে আৰু আপোনালোকেও সেইখিনি বিশ্বাস কৰিব লাগিব যে ঈশ্বৰৰ ইচ্ছা অবিহনে গছৰ পাত এটাও কিন্তু লৰিব নোৱাৰে আমি যে এই উশাহ নিশাহ লৈ আছো আমি যিমান বিজ্ঞানৰ যুগত নাযাওঁ কিয় আমি নিজকে যিমান বৈজ্ঞানিক বুলি ভাবি নলওঁ কিয় মই নিজে এজন কম্পিউটাৰ সায়েন্সৰ ষ্টুডেণ্ট হৈ বা ছাত্ৰ আছিলোঁ যি মই প্ৰথম বিভাগত ফাৰ্ষ্ট ক্লাছ লৈ মই ডিগ্ৰী পাছ কৰিছোঁ কম্পিউটাৰ বিভাগত গতিকে হিমানখিনিলৈকে কৰাৰ পিছতো ঈশ্বৰৰ প্ৰতি যিখিনি বিশ্বাস সেই বিশ্বাসখিনিয়ে আমাক শিখৰলৈ নিয়াৰ এটাই চিন্তা কৰি থাকে যে মানুহ অন্ধবিশ্বাসী নহয় ঈশ্বৰ বিশ্বাসী হওক অন্ধবিশ্বাস আৰু ঈশ্বৰ বিশ্বাসৰ মাজত বহুত বেছি পাৰ্থক্য আছে ঈশ্বৰ অন্ধবিশ্বাস নহয় ঈশ্বৰ হৈছে বিশ্বাস যি বিশ্বাসে আপোনাক উন্নতিৰ পথলৈ নিয়ে যি বিশ্বাসে আপোনালোকক কেতিয়াও বিপদত পৰিব নিদিয়ে আপুনি বিপদত পৰিলেও যি বিশ্বাসে আপোনাক আগলৈ লৈ যাব পাৰে সেয়াই বিশ্বাস হৈছে ভগৱান ঈশ্বৰ হৈছে তেনে শক্তি তেনে এক বিশ্বাস গতিকে কোনো দিন কেতিয়াও আপুনি কোনো লোকৰ কথাত পৰিচনাত পৰি ঈশ্বৰৰ প্ৰতি অৱজ্ঞা নকৰিব ঈশ্বৰৰ প্ৰতি বিশ্বাস নেহেৰুৱাব আপুনি যিকোনো সমস্যা মোৰ হাতততো বিভিন্ন ধৰণৰ ডাঙৰ বৃহৎ প্ৰমাণ আছে তেওঁলোকে যি সফলতা লাভ কৰিছে লোকসকলে ঈশ্বৰ বিশ্বাস কৰি গতিকে সেইখিনি বিতং ভাবলৈ মই নাযাওঁ গোৱালপাৰাৰ পৰা আহিলোঁ যোৱাকালি খুব বেছি আনন্দিত মই খুব বেছি ভাল লাগিল এখন খুব ধুনীয়া ডাঙৰ যিগৰাকী মূল ব্যক্তিয়ে নিমন্ত্ৰণ দিছিলে তেখেতে এখন সফুৰা ধুনীয়াকৈ উপহাৰ দিছে আৰু মই এইকাৰণে এইখিনি কৈছোঁ কাৰণ মোৰ আৰু টেবুলখনত ঠাই বৰ্তমান নাই গতিকে চাগে হয় এখনো নাৰাখিম নহ'লে আপোনালোকে ভাবিব বহুতে নিজৰখন বিচাৰি থাকে কিন্তু মোক ফোন কৰে মাজতে পুৰবী বাইদেৱে মোক কৈছে মই দিয়া তোমাৰ কবিতাটো কিন্তু দুদিনমান দেখা নাই মোৰ মনটো বেয়া লাগিছিলে প্ৰত্যেকটো বস্তু বহুত বেছি মৰম আদৰত আপোনালোকে দিয়ে নহয় জানো গতিকে মোৰ প্ৰতিটো বস্তু মোৰ অন্তৰত আছে কিন্তু মই ৰাখিব নোৱাৰো নহয় এটা কি কৰিব কওক টেবুলখন সৰু ঠাইও অকণমান গতিকে কিবা বেলেগ এটা আলমাৰি আনি চাগে মই বস্তুখিনি সজাই কৰি ৰাখিম তেতিয়া আৰু আপোনালোকে নেদেখিব বেজা নাপাব কাৰণ মই থবলৈ মানে জাগা নোহোৱা হৈছে ইমান বেছি আপোনালোকে মৰম আদৰ যত্ন কৰে আৰু গোৱালপাৰা যাত্ৰাটো প্ৰত্যেক গৰাকী লোকক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰতিজনে ইমান বেছি মানে মৰম আদৰ কৰিছে আৰু তেওঁলোকৰ যিখিনি শুভ কাম মই এনেধৰণে কৰি দিছোঁ তেওঁলোকে সফল হ'ব গ্যাৰান্টি আছে গতিকে মই আগন্তুক সময়ত মই এই মাহত একেবাৰে শেষৰটো যাত্ৰা উজনিলৈ কৰিম তাৰ পিছত আৰু এই যাত্ৰাটো নকৰিম চাগে গতিকে যিসকল উজনিৰ লোক আছিল তেওঁলোকে মোক এবাৰ মনত পেলাই দিয়াটো জৰুৰী 9085093104 নম্বৰটোত এবাৰ মনত পেলাই দিব তাৰ পিছত আৰু অহা বছৰলৈ নতুন বছৰত কেনেধৰণে কি যাত্ৰা কৰোঁ বা নকৰোঁ সেইটো আৰু মই পিছত সিদ্ধান্ত ল'ম গতিকে সকলো ভালে কুশলে থাকিব আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ জয় শ্ৰী ৰাম